শদিয়া বিধানসভা সমষ্টিৰ অসম অৰুণাচলৰ সীমান্তৱৰ্তী এখন গাঁও আজিও উন্নয়নৰ মুখ নেদেখা দিৰাক সুমনি গাঁও এখন বাহৰ হাকুৰে বিপদসংকুল যাতায়াত গাঁওবাসী বাটপথৰ জৰাজীৰ্ণ ৰূপ এবুৰি সমস্যাৰে জৰ্জৰিত প্ৰায় 1942 চনত স্থাপন হোৱা তিনিচুকীয়া জিলাৰ শদিয়া সমজিলা তথা শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তী এইখন জনজাতীয় গাঁও নাম দিৰাক সুমনি গাঁও আজিও উন্নয়নৰ মুখ নেদেখিলে গাঁওখনে নিজৰ জীৱনক তুচ্ছ কৰি কণ কণ ছাত্ৰ-ছাত্ৰীসকলে অতি বিপদসংকুলভাৱে এই বাহৰ হাকুৰে যাবলগীয়া হয় বিদ্যালয়লৈ ৰোগী প্ৰসূতি খেতিয়ক সাধাৰণ ৰাইজে এনেদৰে দৈনিক পাৰাপাৰ হয় নদী দুখন গাঁৱৰ মাজত এখন নদী আৰু নদীৰ ওপৰত ৰাইজে নিৰ্মাণ কৰি লোৱা বাহৰ হাকু এতিয়া একমাত্ৰ ভৰসা গাঁওখনৰ দলঙৰ অভাৱৰ লগতে বিধ্বস্ত বাটপথৰ বাবে বন্ধ হোৱাৰ উপক্ৰম হৈছে একমাত্ৰ চৰকাৰী অনুষ্ঠান প্ৰাথমিক বিদ্যালয়খন সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত এই গাঁওখনৰ ৰাইজে তেওঁলোকৰ সমস্যাৰ বিষয়ে বহুবাৰ স্থানীয় বিধায়ক বনিল চেতিয়া পঞ্চায়ত প্ৰতিনিধি সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধিক জনাই আহিছে কিন্তু আজি কোপতে গান নলৰিল কাৰোৰে গুৰুত্ব নিদিলে গাঁওবাসীৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ দুখ দুৰ্দশাৰ কথাত ইয়াৰ বিপৰীতে প্ৰায় 500 মিটাৰৰ সলনি 3 কিলোমিটাৰ দূৰত্বৰ অন্য বিদ্যালয়লৈ শিক্ষা গ্ৰহণৰ বাবে যাবলগীয়া হয় কণ কণ ছাত্ৰ-ছাত্ৰীসকল শীঘ্ৰেই গাঁওখনৰ বাটপথ আৰু দলং নিৰ্মাণ কৰিবলৈ দাবী জনাইছে ৰাইজে সুমনি গাঁও বুলি কৈ দিয়াৰ লগে লগে বিশেষকৈ যদি অসমৰ প্ৰেক্ষাপটত টিভি চেনেলবিলাকত যদি জিলিকি থাকিবলগীয়া হয় বিশেষকৈ আমাৰ বান খৰণীয়া সমস্যা সময়ত কথা হ'ল যে আমাৰ এই সুমনি গাঁওখন প্ৰায় 1942 চনতে প্ৰতিষ্ঠা হোৱা আজি যদি আমি চাবলৈ যাওঁ প্ৰায় 80টা বৰ্ষ গৰকিছে এনেকুৱা 80টা বৰ্ষ গৰকা এখন গাঁও আৰু যোনখন গাঁৱত নেকি আমাৰ নিজৰ থলুৱা আমাৰ সোণোৱাল মানুহৰ পৰা আদি কৰি নিজৰ যিখিনি আমাৰ অসমীয়া তথা জনগোষ্ঠীয় মানুহখিনি আমি ইয়াত বসবাস কৰিছোঁ বা কৰি আহিছোঁ এটা কথা হ'ল যে আমাৰ এই গাঁওখন দুটা ভাগত বিভক্ত কৰা হৈছে বিশেষকৈ আমাৰ এই নদীখনে যে আপোনালোকে দেখিছেই যে সেই স্থানৰ পৰাই কি আমাৰ এই যিখন এখন প্ৰতিষ্ঠান আছে বা বিদ্যালয় সেই বিদ্যালয়খন আহিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল আজি কেনেধৰণে আহিব লগা হৈছে দুডাল বাঁহেৰে পাৰ হৈ আহি এখন নদী পাৰ হৈ আহি তেখেতলোকে পাঠদান কৰিবলগীয়া হৈছে যে কথাটো হ'ল কি যে আমি শুনিবলৈ পাইছোঁ আমাৰ যিখন বিদ্যালয় সেই বিদ্যালয়খন নটিচ জাৰি কৰিছে বন্ধ কৰি দিয়াৰ কাৰণে বন্ধ কৰি দিয়াৰ কাৰণটো হ'ল যে এখন বিদ্যালয়ত পৰ্যাপ্ত পৰিমাণে যদি 30জনকৈ অধিক যদি ছাত্ৰ ছাত্ৰী নাথাকে যে তেনে বন্ধ কৰি দিয়াৰ এক নীতি নিৰ্দেশনা জাৰি প্ৰেৰণ কৰিছে এটা কথা হ'ল যদিহে ছাত্ৰ ছাত্ৰীখিনি যদি আমাৰ আহিবলৈ বাট পথৰ পৰা আদি কৰি দলংখিনি যদি সুবিধা নাথাকে সেই বিদ্যালয়খনত পাঠদান কৰিবলৈ আহিব কেনেকৈ তো সেইকাৰণে কথা হ'ল যে আমি দাবী জনাইছোঁ যে এই বিদ্যালয়খন জীয়াই ৰখাৰ স্বাৰ্থত আমাৰ এই দলংখন খুব কম সময়ৰ ভিতৰতে তাৎক্ষণিকভাৱে যাতে চৰকাৰৰ কৰ্তৃপক্ষই দায়িত্ব হাতত লৈ এই দলংখন আমাৰ স্থায়ী সমাধান কৰি দিয়ে আৰু এটা কথা আমাৰ স্থানীয় 81 নং শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া মহোদয়ক আমি প্ৰতিটো সময়ত আমি মেমৰি নাম্বাৰ স্মাৰকপত্ৰহে আমি দি আহিছোঁ কিন্তু তৎসত্ত্বেও আমাৰ এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত তেখেতৰ কৰণীয়সমূহ আজি পৰ্যন্ত আমি দেখা নাই তিনিচুকীয়াৰ পৰা সন্তোষ ফুকনৰ ৰিপৰ্ট এনি ভাৰত 24